ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল ট্ৰেভেল উইথ আফটাৰ ফেমিলি। আমি আজি আহিছোঁ ৰিজৰ্ট এখনত। ৰিজৰ্টখনৰ নামটো বাৰু পিছত ক'ম মই। আপোনালোকে আগতে ৰিজৰ্টখন কেনেকুৱা কি চাব। বহুত ধুনীয়া ৰিজৰ্ট বোলে আৰু নতুনকৈ বনাইছে এখন। আগতে গোটেইখিনি দেখাই লওঁ আপোনাক কেনেকুৱা কি, তাৰপিছত আপোনাৰ লাষ্ট টাইমত সদায় আমাৰ নামটো ক'ম। এই এতিয়া আমাৰ চুইমিং পুলৰ দামটো কৰি আছে এইবিলাক। ফিজটো আছেনে নাই এতিয়া? আগতে ফিজ আছিল, এতিয়া ফিজ আছেনে নাই? আজিকালি বহুত মানে ৰিন'ভেশ্যন কৰিছেতো, বস্তুবিলাক ক'ত কি হৈছে গমেই পোৱা নাই, গম পোৱা নাযায় তেনেকুৱা। আমি এতিয়া গৈ আছোঁ, আপোনালোকে চাব, এটা সৰু ভিডিঅ' বনাম। আমি এইটো সোণাপুৰৰ পৰা ঠিক ৰাইট চাইডে টাৰ্ণ লৈ এই USTM ফালে যাব লাগে। USTM ফালে ওপৰত উঠি যাই থাকিব লাগিব। এতিয়া গৈ আছোঁ আমি ওপৰৰ ফালে, কিন্তু পূৰা হিলছ এৰিয়া, বহুত মানে আপ ডাউন বহুত আছে ইয়াতে। ৰাস্তাতে আপুনি এলিফেণ্ট লগ পাই যাব। আপোনাৰ এলিফেণ্টৰ যদি হেৰি কৰে, আপুনি এলিফেণ্ট চাফাৰী কৰিব পাৰিব। আচলতে ৰিজৰ্টখনতো আছে এলিফেণ্ট চাফাৰী, বোলে এলিফেণ্ট চাফাৰী কৰিব পাৰিব। আমি এতিয়া ৰিজৰ্টখন পাওঁ অৱস্থাত আছোঁ, কিন্তু ৰাস্তাবিলাক সৰু সৰু, মানে পাহাৰৰ মাজে মাজে যাই থাকিব লাগে, বহুত ধুনীয়া লাগে। এই আমি পালোঁৱে আৰু এতিয়া ৰিজৰ্টখন পাই গ'লোঁ। এতিয়া বাকীখিনি ভিডিঅ' আপোনালোকক দেখাম। ফাইনেলি আমি আহি পালোঁ ডেষ্টিনেশ্যন। এইটো চাওক, কিমান সুন্দৰ জেগা। বহুত দূৰ আহিব লাগে, সেনেকৈ আহি আছোঁ আমি। এইবিলাক নতুনকৈ বনাই আছে, এইবিলাক পূৰা মেঘালয় এৰিয়া। এইবিলাক ওপৰ ফালে বনাই আছে, এইবিলাক ওপৰত। গুৱাহাটীৰ পৰা মাত্ৰ 8 কিলোমিটাৰ দূৰত যে ইমান ধুনীয়া এখন ৰিজৰ্ট আছে, ভাবিবই নোৱাৰি। আৰু মোৰতো বিশ্বাস হোৱা নাই, কাৰণ ইমান ধুনীয়াকৈ বনাইছে এইখন। আৰু এইটো পূৰা শ্বিলং পৰে, মানে পাহাৰৰ মাজে মাজে আহিব লাগে, ইমান ধুনীয়া লাগে তাৰমানে আহি। আৰু ৰাস্তাবিলাক কিন্তু সৰু, আৰু যদি এক্সপিৰিয়েঞ্চ নাথাকা ড্ৰাইভাৰ হ'লে আহিব নালাগে। আচলতে ৰাস্তাবিলাক সৰু যিহেতু, এই গাড়ী ছাইড দিওঁতে অলপ অসুবিধা হয়। এনে আপোনালোকে অলপ চলাব জনা মানুহে লৈ আহিব ইয়াতে আহিলে। আচলতে সঁচাই বহুত ধুনীয়া। এতিয়া আমি ওপৰ ফালে, এই ওপৰত কিবা এটা আছে, ওপৰৰ ফালে চাওঁ, ওপৰত যাওঁ, ওপৰত চাই লওঁ কি আছে ইয়াতে। মানে এই ফিল্ড টাইপৰ বনাই থৈছে চাগে ইয়াতে ওপৰৰ ফালে, আৰু ছাইডৰ ফালে কোৱাৰ্টাৰবিলাক আছে। সঁচাকৈ বহুত ধুনীয়া, মানে কিবা আহি কিবা এটা নিজৰে ভাল লাগি গৈছে। এইবিলাক চাওক, কিমান ধুনীয়াকৈ বনাই থৈছে। এইটো ষ্টেজ এটা বনাই থৈছে তাতে, এইবিলাক পূৰা মেঘালয়। এটা ধুনীয়াকৈ বহি লওক। এই চাওক, দৌৰা দৌৰি কৰক, কিবা কৰক, চব কৰিব পাৰে ইয়াতে। এই বাথৰুম বনাই থোৱা আছে চাইডৰ ফালে। আমি আচলতে মেইন ৰিজৰ্টলৈকে সোমোৱাই নাই এতিয়াও, মেইন ৰিজৰ্টত যামহে এতিয়া। এতিয়া এলিফেণ্ট চাফাৰীও আছে, এলিফেণ্ট চাফাৰী কৰিব পাৰি। হা, এলিফেণ্ট চাফাৰী কৰিব নেকি? কৰিব চালোঁ। ৰিজৰ্টখন মই নামটো কোৱা নাই, মানে লাষ্ট টাইমত নামটো ক'ম, দেখুওৱা নাই বৰ্তমানলৈকে। এইটো আমি পাই গ'লোঁ, এতিয়া ভিতৰত সোমাম। ইফালে চাগে ক'ৰবাত ৰাস্তাবিলাক বনাই আছে, নাজানো কি হয়। এইবিলাক চাওক, এই ভিতৰত সোমাই গ'লোঁ আমি। সোমাই আপুনি এটা এলিফেণ্ট পাব, মানে হেৰি বনাই থোৱা আছে। তাৰপিছত খেলা বস্তুবিলাক আছে, গোটেইখিনি খেলা বস্তুবিলাক আছে সৰু বাচ্চাৰ কাৰণে।
ধুনীয়া কিন্তু ৰিজৰ্টখন কি খেলি আছে এইফালে নামিব লাগিব চাগে আমাৰ জাপ মাৰি দিয়া তুমি এইফালে আহিব লাগিব নেকি মোক কালত ধৰি নাম এইফালে এতিয়া আধালৈ খেলি আছে পুৰা আমাৰ কাৰণে নাই নেকি খেলা উঠি পুৰা হাল্লা কৰি আছে নামিব তাৰমানে আৰু জোৰে আৰু জোৰে আৰু জোৰে আৰু জোৰে আৰু জোৰে মই উঠিলাম নেকি বাবা মই উঠিম নেকি যোৱা বেলেগ খেলা যোৱা এই যোৱা এইফালে চোৱা সেইফালে দেখাই দিয়া এইফালে চোৱা বাপৰে বাপ চাবা ছিঙি যদি পৰি যায় মানে কিন্তু এই তোমাৰ এই চোৱা তোমাৰ জ্বলাব নোৱাৰা বাবা নোৱাৰা জ্বলি ৰখাব নোৱাৰা এইটো ভালে ন এইবিলাক কিমান ধুনীয়া গছ চোৱা নাই এইবিলাক কি গছ বা এই বেৰী গছ চাগে বেৰীৰ হয়নে হয় দিয়া বেৰীৰে গছ এইবিলাক ৰ'জ বেৰী নে ৰেড বেৰী নে কি বুলি কয় হয় 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 একে চেম তো বেয়া নহয় পুখুৰীও এটা আছে এটা এইটো চাওঁ এইটো নেকি চুইমিং পুলটো অলপ চাই লওঁ এবাৰ এইটো কি এইটো কিবা বনাই থৈছে আৰু চুইমিং পুল নহয় এইটো পুখুৰী টাইপৰ চুইমিং পুল কিজানি সেইটো চাইডত হ'ব ডাঙৰ আছে চাগে এইখিনি ইয়াতে কিজানি এইখিনিয়ে এইফালে সেইটো মাৰি থোৱা আছে অঁ এই চুইমিং পুল আছে এটা এয়া ৰুম আছে 100 to 106 12 আছে এটা ব্লক বটিং পইণ্টো আছে ফিচিং পইণ্টো আছে এইবিলাক বৰ্ড মাৰি থৈছে কোনফালে কি আছে এই ৰুম এইকেইজনে এইফালে আছে বৰ্ড মাৰা আছে না বাকীবিলাক এইফালে এই বৰ্ড থৈছে ইয়াতে বটিং কৰিব পাৰি বটিং পইণ্ট আছে এইফালে বাৰ আছে চাগে বাৰ আছে গাড়ী আনিব পাৰিতো এইফালে অঁ
কিবা এটা আছে কটেজ চাগে এইবিলাক এই বাথৰুম টয়লেট এইফালে গেট আছে এইফালে বেলেগ গাড়ী আনিব ৰেষ্টুৰেণ্ট এইখন ৰেষ্টুৰেণ্টখন এইখন এইফালে ৰেষ্টুৰেণ্টখন এইখন তাৰপিছত এইফালে আৰু বহা কিবা কিবি আছে দেখাই লওঁ আপোনালোকক গোটেইখিনি এইফালে বহি আছে গেট চাগে সেইফালেও আছে এটা বুজিছা গেট চাগে সেইফালেও আছে এইটো চুইমিং পুল আছে ইয়াতে চুইমিং কৰিব পাৰে ফিজটো কিমান কি মই গম পোৱা নাই আচলতে এটা ফ্ৰী নেকি এই চুইমিং পুল ফিজ লাগে নেকি ফিজটো নালাগিব চাগে লিখা নাইতো আজি নহয় বেটা কালি কৰিবা আজি নহয় আজি ৰাতি হৈছে ন এতিয়া কৰিব নালাগে কালি কৰিবা গম নাপাওঁ নহয় এনেকৈ থাকা বুলি নহ'লে আহিলোঁ হয় সোনকালে এইটো ফিজ লাগিব আপোনালোকৰ মানে ডাঙৰ বাচ্ছা 500 আৰু সৰু হ'লে 300 বেয়া নহয় এইটো লৈ আহোঁ নেকি আমি এতিয়া চুইমিঙৰ পৰা ওলালোঁ চুইমিংটো কৰা নহ'ল বোলে আমাৰ ৰাতি হৈ গৈছেতো আহোঁতে ৰেষ্টুৰেণ্টখন এইখনে আপোনাৰ ইয়াতে আপুনি খানা খাব পাৰে ইয়াতে এইখন ৰেষ্টুৰেণ্ট খোৱা চিন্তা ৰিজৰ্টখন সঁচাই বহুত ধুনীয়া আপোনালোকসকলে আহিব কিন্তু মই নামটো এতিয়া কোৱা নাই যিহেতু নামটো শেষৰ ফালে ক'ম আপোনালোকে চাই থাকক আৰু গোটেই ভিডিঅ'টো চাব কাৰণ মই ভালদৰে ভিডিঅ'টো বনাম আপোনালোকে ভিডিঅ'বিলাক বনাম আপোনালোকে স্কিপ কৰি চাই সেইটো নহয় গোটেই ভিডিঅ'বিলাক চাব সঁচাই বহুত ধুনীয়া আহি কিবা গম নাপাওঁ আচলতে এনেকুৱা বুলি নহ'লে আমি সোনকালে আহিলোঁ অলপ এতিয়া অলপ দেৰি হৈ গ'ল ৰাতি হৈ গ'ল তথাপিও ৰাতিৰ ভিউটো আপোনালোকক দেখাব চেষ্টা কৰিম চব এতিয়া বহিছে আমাৰ ধুনীয়াকৈ এইফালে এটা ঠায়ে আছে চুইমিং পুল টাইপৰ এনেকৈ বনাই থৈছে চুইমিং পুল নহয় পুখুৰী টাইপৰ বনাই থৈছে কটেজবিলাকৰ মুখে মাছ আছে চাগে আমি এতিয়া দেখা পোৱা নাই বাৰু মাছবিলাক আৰু গোটেই পাহাৰৰ মাজত তাৰমানে গোটেই পাহাৰখন আগুৰি আছে তাৰে মাজত বনাইছে এইবিলাক ধুনীয়া দেখিবলৈ এইবিলাক কটেজ হয় এইবিলাক কটেজ এই ওপৰতো কিবা আছে চাগে গোটেই পাহাৰখন কাটি বনাই আছে ন ওপৰতো আছে কিবা এইবিলাক কনষ্ট্ৰাকশ্যন কণাহে আছে এইবিলাক কনষ্ট্ৰাকশ্যন কৰি আছে কৰা হোৱাৰ পিছত ভাল লাগিব আৰু মজা কিন্তু দেখা এইখন আসলে এইখন ৰেষ্টুৰেণ্ট হয় মেনুখন এইখন নামবিলাক ঠিকে আছে বাৰু গোটেইখিনিয়ে পোৱা যায়
লৰাই দিছে এতিয়া চিকেন হাক্কা নুডলছ গোটেই বাঁহেদি বনাইছে চাওকচোন এইবিলাক চব বাঁহৰ চেয়াৰ টেবুল এইবিলাক ডেক'ৰেশ্যন চব বাঁহৰ ঠাণ্ডাটো আহি গ'ল আমি বহুত কিবা কিবি খালোঁ বেবি কৰ্ণ চুপ চিকেনৰ কিবা কিবি মই কিন্তু খোৱা নাই দে একো মই নাখাওঁ আৰু ঠাণ্ডা খালে এই অলপ হেৰি টাইপৰে দেই আৰু এখন দিছোঁ যে ৰিজৰ্টত বাহিৰে বনোৱা আমি ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলোঁ এতিয়া খাই বৈ এইটো চাওক এইফালে পুখুৰীত নামি যাব পাৰে মানে ব'টিং কৰিব পাৰে এইফালে গৈ ব'টিঙৰ সুবিধা কৰি ৰাখিছে ইয়াতে লাইফ জেকেট দিছে ইয়াতে এইবিলাক চাওক ইয়াতে ব'টিং কৰাই ইয়াত থকা সুবিধা আছে ইয়াতে ৰুম আছে ৰুমবিলাক মই আচলতে ৰুমত যোৱা নাই আজি মানে কিমান কি ভাড়া এইবিলাক আচলতে জনা নহ'ল মানে পাৰ ডে কিমানকৈ লয় কি সেইবিলাক জনা নহ'ল ওলাই গৈ আছোঁ रूम का भाड़ा कितना है इसका इसको पता नहीं भाड़ा नहीं ना यहाँ पर है ना हाँ साइड में এটা টাকা ওলাই আহিলে যে সিহঁতৰ বিলৰ প্ৰচেছ বনাই অনলাইনত অলপ টাইম লাগে ইয়াত আমি ৰিজৰ্টখনত আহিলোঁ খানা পিনা খালোঁ খাই বৈ এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ আৰু ৰিজৰ্টখনৰ নামটো যিহেতু মই কোৱা নাছিলোঁ এতিয়া কৈ দিওঁ অৰণ্য এইফালে চাওক এইটো ৰিচিপশ্যন এইবিলাক ইয়াতে এটা এলিফেণ্ট বনাই থোৱা আছে আচলতে ৰাতিয়ে হৈ গ'ল আমাৰ মই এতিয়া আপোনালোকক বাহিৰত দেখাই আছোঁ ৰিজৰ্টখনৰ নামটো ধুনীয়াকৈ বহুত ভাল ৰিজৰ্ট আপোনালোকে আহিব পাৰে লগতে আপোনাক সুন্দৰকৈ গোটেই অৰণ্য বুলি ক'লে অৰণ্যৰ মাজতে আছে এইখন এই চাই লওক সেইবিলাক এইটো নাম এইখিনিতে মই ভিডিঅ'টো শেষ কৰিম আৰু যিহেতু আমি খাই বৈ অলপ দেৰিয়ে হৈ গ'ল মানুহ চানুহ অলপ কমিছে ইয়াতে সেইকাৰণে ভাবিছোঁ এতিয়া যাওঁতে আৰু ভিডিঅ' নকৰোঁ আপোনালোকৰ এইখিনিতে সামৰণি মাৰিলোঁ আৰু লগতে মই এটা ব্লগ দিব চেষ্টা কৰিম আপোনালোকে চাব যদি অলপ কেতিয়াবা তাৰমানে কি হয় ব্লগ বনাওঁ মানুহবিলাকে নাচায় আপোনালোকে অলপ চাব চাই লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব আৰু পাৰে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এইখিনিতে কৈ মই এই ভিডিঅ'টো শেষ কৰিলোঁ বাই বাই